ব্যৱসায়ী গৌতম বৰুৱাই কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত তেওঁৰ পত্নীৰ জন্মদিন পালন কৰিছিল। তাৰ পিছত অসম আৰক্ষীয়ে গৌতম বৰুৱাক এৰেষ্ট কৰিলে আৰু লগতে যিসকল ব্যক্তিয়ে এই বাৰ্থডে চেলিব্ৰেশ্যনত উপস্থিত আছিলে তেওঁলোককো অসম আৰক্ষীয়ে থানাত হাজিৰ হ'বলৈ ক'লে। কিন্তু কথাটো হ'ল অকল গৌতম বৰুৱাই নহয়, এনেকুৱা অসমত আৰু বহুত ব্যক্তি আছে, ধনী ধনী মানুহ, প্ৰভাৱশালী মানুহ, তেওঁলোকে কি কৰে, দামী দামী গাড়ী লৈ যায় এনেকুৱা ব্ৰিজবিলাকৰ ওপৰত বা ৰাস্তাৰ ওপৰত বাৰ্থডে হওক বা অন্য কিবা কিবি চেলিব্ৰেশ্যন কৰে, যিবোৰ কাম একচুৱেলি আইন বিৰোধী হয়। উদাহৰণ হিচাপে এই ভিডিঅ'টো চাওক। আইন সকলৰ কাৰণে একে হ'ব লাগে, অকল গৌতম বৰুৱাই নহয়, এনেকুৱা ধৰণৰ ব্যক্তিসকলক যিসকলে ৰাস্তা ব্লক কৰি বাৰ্থডে চেলিব্ৰেশ্যন কৰে বা এনিভাৰ্চাৰী চেলিব্ৰেশ্যন কৰে, সেইসকল ব্যক্তিক আইনে উচিত শিক্ষা দিয়াটো দৰকাৰ। ধন্যবাদ। জয় আই অসম।